নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে দিব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। যিহেতু আমি ৰাশিফললৈ যোৱাৰ পূৰ্বে প্ৰতিদিনে গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে অনুষ্ঠানৰ আৰম্ভণি কৰোঁ, আজি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে আমাৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ। হয়, আজি 1 মাৰ্চ 16 ফাগুন শনিবাৰ, শুক্লা দ্বিতীয়া তিথি, পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, খাদ্য যুগ। আজি বাল্বকৰণ, জন্মত কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, নৰগণ, যাত্ৰা শুভ। আজি পূব দিশত অৱশ্যে যাত্ৰা নাই। বিয়া বাৰুৰ ক্ষেত্ৰত আজি শুভ ফল দিব, শুভ কৰ্ম। আজিৰ দিনটোত তিতা ভেকুৰী খোৱা নিষেধ, পটল খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। দিনটোৰ ৰাশিফলত প্ৰথমতে মেষ ৰাশিৰ ফলাফল, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে জুইৰ পৰা সাৱধান হোৱা। আৰ্থিক দিশত সমস্যা থাকিব, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শান্তি বজাই থাকিব। আজি ভ্ৰমণৰ দিশত শুভ ফল, বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি পাব। আজি ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যত কিছু উন্নতি, কোনো উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনা কৰিলে শুভ ফল দিব। প্ৰিয়জনৰ বাবে ঘৰত বিবাদ, বিদ্যাত শুভ ফল। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক মিথুন ৰাশিলৈ জেমিনি, চ'ৰ্চ এণ্ড ৱাৰ্ডছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত মানসিক চাপ বৃদ্ধি পাব। বিদেশৰ পৰা অহা বন্ধুৰ লগত সাক্ষাৎ লাভ। আৰ্থিক দিশত আজি সমস্যা থাকিব, প্ৰেম প্ৰীতিত শুভ ফল দিব। স্বাস্থ্য ঠিকে থাকিব। আজি পাৰিলে মিথুন ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক, মধ্যমাত পিন্ধক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। চ'ৰ্চ এণ্ড ৱান্স, কৰ্কট ৰাশি, কেঞ্চাৰ। এই ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি, শত্ৰুৰ পৰা সাৱধান হওক। সমস্যাৰ পৰা আজি কিছু মুক্তি আৰু বন্ধুৰ সহায় সহানুভূতি লাভ। প্ৰেমত বিবাদ থাকিব। মাটিয়া বৰণটো শুভ, বেঙুনীয়া বৰণটো অশুভ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে মঙলদৈৰ পৰা আৰু তেওঁ আপোনাৰ পৰা জানিব বিচাৰিছে যদি কোনো ব্যক্তিৰ জন্মচক্ৰত মাংগলিক যুগৰ বাবে বিয়া হোৱা নাই তেতিয়াহ'লে কি কৰিব লাগিব, আপোনাৰ পৰা বিধান বিচাৰিছে। হয়, আচলতে মঙ্গলবাৰ দিনা চণ্ডী স্তোত্ৰ পাঠ কৰিব লাগে আৰু শনিবাৰ দিনা সুন্দৰকাণ্ড পাঠ কৰা। মংগল গ্ৰহৰ বাবে ই বৰ উপকাৰী আৰু মংগলৰ বাবে ৰেড কয়েল পিন্ধিব পাৰে। মাংগলিক দুখ নাশ হ'ব। শুক্ৰবাৰ ৰাতি 8টামান খেজুৰ সিদ্ধ কৰি পানীত ভালদৰে মিক্স কৰি ল'ব আৰু বেডৰুমত নিজৰ মূৰৰ ওচৰত ৰাখি থ'ব। শনিবাৰ ৰাতিপুৱা গা পা ধুই সেইখিনি প্ৰবাহিত নদীৰ পানীত উটুৱাই দিব। মাংগলিকৰ পূজা পাতলো আছে, তেনেকুৱাকৈও মাংগলিক দুখ খণ্ডন কৰিব পৰা যায়। গতিকে মাংগলিক দুখ এটি বৰ অশুভ যুগ। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকে, বিয়া বাৰুৰ পাছতো বহুত ধৰণৰ অশুভ ফল দিয়ে। ধন্যবাদ। হয়, নিশ্চয়কৈ তেওঁ আপোনাৰ বিধানৰ জৰিয়তে উপকৃত হ'ব। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, ওৱান্স এণ্ড পেণ্টাকলছ, সিংহ ৰাশি, লিঅ'। এই ৰাশিৰ জাতক জাতিকাসকলৰ অতিৰিক্ত সংৰাগৰ বাবে নিজে বিপদত পৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। বিদ্যাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিয়ক। বিবাহ প্ৰাৰ্থীসকলৰ বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। ৰেড কালাৰ শুভ, ব্লেক কালাৰ শুভ। এতিয়া হওক পেণ্টাকলছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড কন্যা ৰাশিসকলৰ বাবে। এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ দিশত কামৰ চাপ বৃদ্ধি পাব। স্বাস্থ্য পাতিত জটিল ৰোগে দেখা দিব পাৰে। বিদ্যাৰ ক্ষেত্ৰত সুনাম বৃদ্ধি, প্ৰেমত মতানৈক্য থাকিব। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, চ'ৰ্চ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি পাব। দাম্পত্যত সমস্যা থাকিব, কামৰ চাপ বৃদ্ধি পাব। শৰীৰত অসুস্থতা থাকিব, শৰীৰত কষ্টও থাকিব। আৰ্থিক ব্যয় বৃদ্ধি পাব। আজি শংকৰ আঙুঠি পিন্ধক, ভাল হ'ব। গোলাপীয়া বৰণটো শুভ, হালধীয়া বৰণটো অশুভ। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সমস্যা থাকিব। কোনো আপোন মানুহৰ ঘৰলৈ আপুনি যাব পাৰে বা আপোনাৰ ঘৰলৈ আহিব পাৰে। বিদ্যাৰ্থীসকলৰ পঢ়া শুনাত শুভ ফল দিব। আজি দূৰ যাত্ৰা নকৰিব। পাৰিলে কেইটামান তিল নদীৰ পানীত উটুৱাই দিয়ক, ভাল ফল দিব। মাখন বৰণ শুভ। আজি ব্লেক কালাৰটো শুভ হ'ব। দিনটোত কমলা বৰণটো অশুভ কাৰণ। হয় দাদা, প্ৰতিদিনৰ দৰে আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হৈছে বিষদৰ কালসৰ্প। এই বিষদৰ কালসৰ্প আচলতে কুষ্টিৰ দ্বাদশ ভাৱত ৰাহু, পঞ্চম ভাৱত কেতু থাকে আৰু এটা ছাইডত গ্ৰহবোৰ নাথাকে, বাকী ছাইডটোত বেলেগ ছাইডটোত মানে গ্ৰহ থাকে।
গোটেই গ্ৰহ বহি থাকে। বিষধৰ কালসৰ্পই ব্যক্তিৰ ধন প্ৰাপ্তিৰ বাধা দিয়ে। এই যোগে বিবাহত বাধা থাকে। জুৱা, শ্বেয়াৰ বজাৰ ইত্যাদিত লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। এডুকেশ্যনত শিক্ষাত বাধা সম্পূৰ্ণ থাকে। আগলৈ আগবাঢ়ি যোৱাত বাধা থাকে। অধৈৰ্যতা, বিদেশ যাত্ৰাত বাধা, প্ৰপাৰ্টি লছ, পৈতৃক সা সম্পত্তিৰ প্ৰাপ্তিত বাধা। গতিকে প্ৰতিকাৰ হিচাপে 27 দিন দুখীয়া মানুহক মিঠাই খুৱাব। এটা শনিবাৰে এটুকুৰা কয়লা এণ্টি ক্লকৱাইজ মূৰৰ চাৰিওফালে ঘূৰাই পানীত উটুৱাই দিব। সদায় হনুমান চালিচা পাঠ কৰিব, শিৱ চালিচা পাঠ কৰিব। তামৰ সৰ্প শিৱ মন্দিৰত দান কৰক। তেতিয়া বিষধৰ কালসৰ্পৰ পৰা আপুনি হাত সাৰিব পাৰিব। হয়, তেতিয়া আমি পৰৱৰ্তী 4 তাৰিখফালৰ মাজলৈ আগবাঢ়ো। হয়, চ'ৰ্টছ এণ্ড কিং অফ চ'ৰ্টছ ধনু ৰাশি চেটিৰিয়াছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা দিশত খৰচা পাতি বৃদ্ধি পাব। বাহিৰৰ অশান্তি ঘৰত আহিব পাৰে। কৰ্মস্থানত বাধাৰ সন্মুখীন। আজি নতুন কাম কাজত বা ব্যৱসায় বাণিজ্যত হাত নিদিয়াই ভাল। আজি বেঙুনীয়া কালাৰ শুভ, হালধীয়া কালাৰ শুভ। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ বৈবাহিক জীৱনত কিছু অশান্তিয়ে দেখা দিব পাৰে। আনৰ কথা শুনি কাম কাজৰ আৰম্ভণি নকৰিব। আজি ব্যৱসায় বাণিজ্যত চাপ বৃদ্ধি পাব। প্ৰেমত আনন্দ লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো পাৰিলে এটা ষ্টীলৰ আঙুঠি তৰ্জনীত পিন্ধক। ব্লেক কালাৰ, ষ্টীল কালাৰ দি লাকি, হোৱাইট কালাৰটো আনলাকি। এতিয়া কুম্ভ ৰাশি একুৰিয়াছ, পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স। এই ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ বাবে কষ্ট, খৰচা পাতি বৃদ্ধি, পৰিয়ালত অশান্তি থাকিব। বিদ্যাৰ্থীসকলে বাধাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমত শুভ ফল। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু নাৰায়ণৰ পূজা পাতল কৰক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক মীন ৰাশিলৈ, চ'ৰ্টছ এণ্ড কাপছ। এই ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায় বাণিজ্যৰ দিশত ভাল, বুদ্ধিৰ বাবে আয় বৃদ্ধিকাৰক। গঠনমূলক কাম কাজত উন্নতি, অৱশ্যে বাধাও আছে। আজি গৃহ নিৰ্মাণৰ সম্ভাৱনা। দিনটোত ব্লেক কালাৰ লাকি, ব্লু কালাৰ আনলাকি। হয়, দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো আমাৰ দৰ্শকসকলক এবাৰ জনাই দিব। হয়, যদি আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া মোক সদায় ৰত্নকুবেৰত পাব। আৰু যদি আপুনি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভত আহোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।